মাজবাটত পশুপালন বিভাগৰ সজাগতা সভা ওদালগুৰি জিলাৰ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পশুপালন বিভাগৰ এখনি সজাগতা সভা অনুষ্ঠিত হয়। উদ্দেশ্য ব্যাখ্যা কৰে ওদালগুৰি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ নগেন চন্দ্ৰ কলিতাই। সজাগতা সভাখনত মাজবাট পশু চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ ভূপেন শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ আগত ছাগলী, গৰু, হাঁহ, কুকুৰা, গাহৰি আদি কেনেদৰে পালন কৰিব লাগে সুন্দৰকৈ বুজাই দিয়ে। লগতে গাহৰিৰ পৰা হোৱা এনকেফেলাইটিছৰ দৰে মাৰাত্মক বেমাৰৰ পৰা কেনেদৰে বাচি থাকিব পাৰি তাকে লৈ বিশদভাৱে বহলাই কয় ডাক্তৰ ভূপেন শৰ্মাই। আজিৰ সজাগতা সভাত উপস্থিত থাকে বিটিচিৰ পাৰিষদ দীপক মৌৰ, মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সৰ্বানন্দ দেৱশৰ্মা, মাজবাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষ পৰেশ বৰ্মন, মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পিংকু বৰা, সহকাৰী শিক্ষক গণেশ মাহাতুৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। আমাৰ এই পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়ে কিছু সংখ্যক জ্ঞান আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিছোঁ। আমি এইটো প্ৰচেষ্টা আচলতে হৈছে আমাৰ বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা। গতিকে এই ক্ষেত্ৰত মই বিটিচি গভৰ্ণমেণ্টক নিশ্চয় ধন্যবাদ দিব লাগিব যে আমি আপোনালোকে জানো এতিয়া বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বা উঠি অহা যুৱক যুৱতীসকলে আমি যদি সুধো খেতি বাতিৰ কথা বা আমি যদি পশুপালন সম্পৰ্কীয় বা মৎস্য উৎপাদন সম্পৰ্কীয় বা বোৱা কটা সম্পৰ্কীয় যদি আমি ছাত্ৰ-ছাত্ৰীক বা আমাৰ এই যুৱ চামক সুধো, তেওঁলোকে কিন্তু ঠিক মানে এটা অনীহা যেন মানে এটা ভাৱ দেখুৱায়। যেন গৰু ছাগলী পোহাৰ ক্ষেত্ৰতে হওক বা খেতি বাতি কৰাৰ ক্ষেত্ৰতে হওক মানে যেন এটা মানে সদিচ্ছা নেদেখুৱাই বুলি মই অনুভৱ কৰোঁ বৰ্তমান সময়ত। কিন্তু আগতে কিন্তু তেনেকুৱা আছিল। আগতে আমাৰ সময়ত বা তাত আগৰ